ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ বোকাখাত সমষ্টি তাতেই ব্যস্ত হোৱা আৰু অন্যহাতে আপোনালোকে জানেই যে দলটোৰ সভাপতিৰ দায়িত্বটো আছোঁ। ইয়াৰ গালি গালাজ হেঁচাবিলাকতো আছেই। গতিকে যোৱা দিনকেইটাত আমি আপোনালোকক এনেদৰে লগ কৰিব পৰা নাই। মোক পূজা ডাঙৰীয়াই কৈছিলে আৰু জিলাৰ কৰ্মকৰ্তাসকলো বেদৈও কৈ আছিল, দেৱপ্ৰতিম সকলোৱে কৈ আছিল যে মণ্ডলবিলাকৰ লগত বহিব লাগে, মনৰ কিছু কথাও আছে। আজি কালি আমি আহিলোঁ পৰহিলৈ নমিনেশ্যন দিম। মই ভাবিলোঁ যে মনোনয়ন পত্ৰ দিয়াৰ আগতে আমি এবাৰ প্ৰাৰম্ভিক আমি অলপ বহি লওঁ, মনৰ কথাখিনি কওঁ, তাৰপিছত আকৌ ভালকৈ বহি আমি হয়। আজি আমি ভাৰতীয় জনতা পাৰ্টি তিনিটা ইয়াত মণ্ডল আছে, বোকাখাত মণ্ডল, মহুৰা মণ্ডল আৰু কাজিৰঙা মণ্ডল আৰু সুসংগঠিত। মই পুৱাই মহুৰা মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ সৈতে বুথ, শক্তি কেন্দ্ৰ, মৰ্চা আৰু মণ্ডলৰ সমূহ কাৰ্যকৰ্তাৰ লগত এক বৈঠকত মিলিত হ'লোঁ। দলৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ নেতৃত্ব, ইয়াত দীৰ্ঘদিন ধৰি বিস্তাৰক হিচাপে থকা দলৰ কাৰ্যকৰ্তা, প্ৰভাৰী সকলো ইয়াত উপস্থিত আছিল। খুবেই ভাল লাগিছে আৰু ভাৰতীয় জনতা পাৰ্টী এটা অতি শৃংখলাবদ্ধ আৰু কৰ্মকৰ্তাসকলৰ যিটো ডেডিকেশ্যন সেইটো প্ৰশংসা কৰিবলগীয়া। ভালকৈ কাম কাজ কৰি আছে আৰু তেওঁলোকে আমাক শুভেচ্ছা জনাইছে আৰু মোৰ দৃঢ় বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ লগতো কালিলৈ মোৰ তেনেধৰণৰ মাণ্ডলিক ভিত্তিতে সভা হ'ব আৰু আজিয়ে সন্মিলিত গণশক্তি অসমৰ কৰ্মকৰ্তাসকলৰ লগতো হ'ব। আৰু মোৰ দৃঢ় বিশ্বাস যে এইবাৰ ইয়াত আমি বিপুল ভোটত বিৰোধীতকৈ আমি আগবাঢ়িব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।